ধ্বংসৰ গৰাহত ৰাজ্যৰ ৰেশম শিল্প সৰুপথাৰত ৰেশম শিল্পৰ মৃত্যুমুখী যাত্ৰা এইখন গোলাঘাট জিলাৰ সৰুপথাৰৰ এখন মুগা চুমনি হাবি জংঘলৰে ভৰি পৰিছে ৰেশম বিভাগৰ এই মুগা চুমনিখন প্ৰায় 200 বিঘা ভূমিত থকা চুমনিখন এতিয়া ধ্বংসৰ গৰাহত নাই কৰ্মচাৰী নাই মুগাৰ উৎপাদন নামতহে আছে ৰেশম বিভাগ কামত কিন্তু শূন্য চৰকাৰৰ অমনোযোগিতা আৰু বিভাগৰ অকৰ্মণ্যতাৰ বাবে তিল তিলকৈ মৃত্যুমুখলৈ যাত্ৰা কৰিছে ৰেশম শিল্পই মাত্ৰ 2জন কৰ্মচাৰীয়ে সৰুপথাৰত চলাই আছে এইখন ফাৰ্ম নাই নতুন নিযুক্তি নাই চৰকাৰৰ পুঁজি যাৰ ফলত এইদৰে হাবি জংঘলেৰে আৱৰি ধৰিছে ৰেশম বিভাগৰ চুমনিখন শুনক কি কয় ৰেশম বিভাগৰ এইগৰাকী কৰ্মচাৰীয়ে এজনে মই বৰ্তমান এই ইনচাৰ্জৰ লগাই 2জন আমি এই কেতিয়াবা পলু চলুকে পোহা হয় যোৱাবাৰ মুগা অলপ পুহিছিলোঁ সেই অলপ হ'ল তাৰপৰা এতিয়া নাই পোহা মানুহো লাগিবতো কৰ্মৰ ক্ষেত্ৰত এতিয়া আমাৰ এতিয়া ধৰক মই এজনে অকলে কি কৰিব অকলে যিমান পাৰোঁ মই হেৰি কৰিয়ে থাকোঁ ঘূৰিয়ে থাকোঁ হয় মানুহ যদি দিয়ে নিশ্চয় মানে তেতিয়া আকৌ পুনৰ হেৰি হ'ব অসুবিধাটো আৰু বৰ্তমান আমাৰ ফেঞ্চিংটো লাগিছিলে ফেঞ্চিং মানে বেয়া ফেঞ্চিং দিলে মানে নিশ্চয় আমাৰ গছপুলিখিনি হৈ যাব কাম কৰিবলৈ মানুহ নাই মানুহৰ অভাৱ আগতে 4জন মাষ্টাৰৰ মানুহ আছিলে তেওঁলোক ৰিটায়াৰ হোৱাৰ পিছত এতিয়া এগৰাকী মহিলা আছে মহিলাগৰাকীয়ে অকলে হাবি কাটিব নোৱাৰে সেইকাৰণে হাবি হোৱাটো স্বাভাৱিক কথা আমি 3গৰাকী আছোঁ চৰকাৰৰ অমনোযোগিতাৰ বাবে জহি খহি গৈছে মুগা উৎপাদনৰ বাবে থকা যন্ত্ৰসমূহ ধ্বংসৰ গৰাহত 1967 চনতে নিৰ্মাণ কৰা মুগা উপকেন্দ্ৰটো বাৰিষা হলেই কৃত্ৰিম বানত ডুব যায় মুগাৰ চুমনি আৰু উপকেন্দ্ৰটো ৰেশম শিল্পৰ প্ৰতি চৰকাৰৰ অনীহাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে বিভাগটোৰ এইগৰাকী কৰ্মচাৰীয়ে প্ৰাইভেট মুগা পালক তেনেদৰে উপকৃত হোৱা নাই কাৰণ ইয়ালৈ মুগা পুহিবলৈ তেওঁলোক নাই তেওঁলোকৰ অনীহা কি কাৰণে হৈছে সেইটো মই গম নাপাম গছৰ পৰিমাণটো কমিছে বাৰিষা হ'লে গোটেই অঞ্চলটো পানীত ডুব যায় আৰু খৰালি হ'লে বহুত টান হৈ পৰে গছপুলি ৰুলেও ইয়াত বচাবৰ দিগদাৰ হয় চৰকাৰে বৰ্তমানলৈ ব্যৱস্থা এতিয়ালৈকে কৰা নাই কথাই প্ৰতি নতুন নিযুক্তিৰ কথা আওৰাই থকা চৰকাৰখনে নিযুক্তি দিবনে ৰেশম বিভাগত নে মৃত্যুৰ গৰাহলৈ ঠেলি দিব অসমৰ ৰেশম শিল্পৰ সম্ভাৱনাময় এই উদ্যোগটো সৰুপথাৰৰ পৰা শিৱাশীষ শৰ্মাৰ ৰিপৰ্ট প্ৰতিদিন টাইম